God is good all the time. ঈশ্বৰ মৰমীয়া সদা সৰ্বদা। আমাৰ প্ৰিয় প্ৰভু ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ। বাক্যলৈ পোৱা যোৱাৰ আগতে এটা কথা ক'বলৈ বিচাৰিছোঁ। এইটো হৈছে আজি এটা আমাৰ পবিত্ৰ বিশ্ৰাম দিন হয়। বহুত বিশ্বাসীবিলাক সত্যৰে ভজনা কৰে, তেওঁলোকে ৰবিবাৰ দিন কেতিয়াও মিছ নকৰে, হয়নে? যিবিলাক আত্মাত থকা লাগিলে জগতৰ কথাটোৱে পাহৰি যাব, কিন্তু প্ৰভু গৃহত আহিবলৈ কোনেও কি কৰে হেজিটেট নকৰে, কুণ্ঠাবোধ নকৰে, আহিবই, তেওঁলোকে বাক্য শুনিবই, আত্মিকাহাৰটো ল'বই। কাৰণ ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ যে উদ্ধাৰ আছে, পৰিত্ৰাণ আছে, সেই কথাটো আত্মসকলে গম পায়, হয়নে নহয়? প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে তেওঁলোকে জগতক লিখি পেলাই প্ৰভুৰ গৃহত আহে ঈশ্বৰৰ দুটা বাক্য শুনিবৰ কাৰণে, হয়নে? প্ৰেইজ দ্য লৰ্ড। গতিকে যাৰ দ্বাৰাই আমি জীৱনত আশীৰ্বাদৰ প্ৰাপ্ত হ'ব পাৰোঁ, এক ধাৰ্মিকতাৰ জীৱন পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। গতিকে মই আজি ধাৰ্মিকতাৰ বিষয়ে কওঁ। মেইন কেৰেক্টাৰিষ্টিক খ্ৰীষ্ট জীৱনত ধাৰ্মিকতা বহুত প্ৰয়োজন আছে। ধাৰ্মিকতা নহ'লে আমি যিমানেই ঈশ্বৰ দিছে যি কামেই নকৰোঁ একো লাভ নাই। মেইন হৈছে ধাৰ্মিকতা। যিচুৱে ধাৰ্মিকতা দিবলৈ আছে, যিচু ধাৰ্মিক হয়, সেইকাৰণে আমাক প্ৰত্যেকজনক ধাৰ্মিকতা বনাবলৈ বিচাৰি আছে। তেওঁৰ আজ্ঞা পালন কৰাই, তেওঁৰ বচনত চলাই ধাৰ্মিকতা, হয়নে? প্ৰেইজ দ্য লৰ্ড। সকলো মিলি পেলাই গীৰ্জাত আহি দান দি পেলাই প্ৰাৰ্থনা কৰি যাব ধাৰ্মিকতা পাব নাপায়। কি হ'ব লাগিব? ঈশ্বৰৰ বচনত আমি ফল' কৰিব লাগিব আৰু সেইমতে আমি লাইফত প্ৰেইজ দ্য লৰ্ড। গতিকে আজি মই ধাৰ্মিকতাৰ বিষয়ে কওঁ। হয়, আমাৰ জীৱনত বহুত প্ৰেয়াৰ আছে, বহুত বিশ্বাসীবিলাক আছে, ইমানজন ধাৰ্মিক ঈশ্বৰে বিচাৰ কৰিব আৰু নিজকে খুব বিচাৰ কৰিছে। ইমানজনে ধাৰ্মিকতা আছে, হয় নহয়? আমি নিজকে জুখি চাব লাগিব, আমি কিমান ধাৰ্মিকতা আছোঁ, হয় নহয়? প্ৰেইজ দ্য লৰ্ড। গতিকে মেইন কেৰেক্টাৰ অফ দ্য ক্ৰাইষ্টত ধাৰ্মিকতা। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। ছুটি কৰি প্ৰভুৰ বাক্য পোৱাৰ আগতে ছুটিকৈ প্ৰাৰ্থনা কৰি সকলোৱে হ'ব। পবিত্ৰ 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 স্বৰ্গৰ পৃথিৱীত বিৰাজমান হৈ থকা অতি মহান মৰমীয়া দয়াৰে পৰিপূৰ্ণ মন আৰু অন্তঃকৰণৰ পৰীক্ষক ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিছোঁ। প্ৰশংসাৰ যোগ্য জিহুৱা, তোমাক আমি ধন্যবাদ দিছোঁ। মনৰ গোপনীয় কথা জানোতা ঈশ্বৰ, তোমাক আমি ধন্যবাদ দিছোঁ। তোমাৰেই জেজেকাৰ হওক, তোমাৰ মহিমা হওক, তোমাৰ গৌৰৱ হওক পিতা। সকলো আদৰ, সকলো মহিমা, সকলো প্ৰশংসা তোমাকেই দিওঁ, কিয়নো তুমি জীৱিতবিলাকৰ পিতৃ ঈশ্বৰ। তুমি ত্ৰাণকৰ্তা হয় পিতা। তোমাৰ অবিহনে আমি মূল্যহীন, আমাৰ কোনো মূল্য নাই পিতা। ধূলিৰ পৰা দৰিদ্ৰ, সাৰৰ ৰঙৰ পৰা দিনহীনক উঠোৱা ঈশ্বৰ তুমিয়ে মই পিতা। কাক তুমি কেনেকৈ আকৰ্ষণ কৰি তোমাৰ ওচৰ চপাব লাগে কেৱল তুমি জানা পিতা ঈশ্বৰ। নিজৰ মৃত্যু আওকাণ কৰিব, নিজৰ মৃত্যু কাৰোবাৰী ওচৰত দিব, যি তুমি জীৱন আহুতি দিলা পিতা ঈশ্বৰ। তোমাৰ সেই নিস্বাৰ্থৰ যি প্ৰভু তোমাৰ জীৱন আত্মবলিদান, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ পিতা ঈশ্বৰ। পৰমেশ্বৰৰ আজ্ঞা পালন কৰি প্ৰভু তুমি যি পৃথিৱীত আহি 33 বছৰ কাল থাকি প্ৰভু আমাৰ কাৰণে দুখ সহ্য কৰি শেষত তুমি শত্ৰুৰ হাতত নিজৰ প্ৰাণ দিছিলা পিতা ঈশ্বৰ, তাৰ কাৰণে ধন্যবাদ পিতা ঈশ্বৰ। প্ৰভু তোমাৰ পৰিকল্পনা প্ৰত্যেকৰ লগত আছে পিতা, কিন্তু তোমাক নজনাৰ কাৰণে পিতা ঈশ্বৰ
আৰু সেইকাৰণে তুমি বহুত দিনে ৰাতিয়ে তুমি কেতিয়াও নিদিত নোহোৱা তুমি সদায় পৃথিৱীৰ মূৰলৈকে তুমি চাই আছা আকাশমণ্ডলৰ সকলো ঠাইলৈ তোমাৰ দৃষ্টি আছে পিতা ঈশ্বৰ তোমাৰ ওচৰত আঁঠলৈ প্ৰণিপাত কৰিছোঁ পিতা আজি এক বিশ্ৰাম দিন হয় পিতা ঈশ্বৰ পুনৰুত্থিত দিন হয় পিতা ঈশ্বৰ হালেলুয়া প্ৰভু আজি এই বিশেষ দিনৰ পিতা পৰমেশ্বৰ আমাৰ কাৰণে বিশেষ দিন পিতা ঈশ্বৰ প্ৰভু আজি আমি তোমাৰ নামেৰে গোট খাইছোঁ প্ৰভু এই হলি স্পিৰিট চাৰ্চৰ পিতা যদিও আমি ক্ষুদ্ৰ যদিও আমি ডাঙৰ যাক পিতা তথাপিও তোমাৰ ওচৰত আহিছোঁ তোমাৰ মহিমা গৌৰৱ প্ৰশংসা কৰিবৰ কাৰণে পিতা ঈশ্বৰ তুমি বাক্যত কোৱা অনুসাৰে য'ত দুই তিনিজনে মোৰ নামত গোট খাব তাতেই উপস্থিত হওঁ হয় পিতা ঈশ্বৰ তুমি আমাৰ মাজত তুমি স্বৰ্গদূতবিলাকৰ সৈতে উপস্থিত আছা পিতা তাৰ কাৰণে তুমি ধন্যবাদ পিতা ঈশ্বৰ হয় পিতা পৰমেশ্বৰ আজি আমি বহু অপৰাধ কৰোঁ পিতা ঈশ্বৰ ভাৱনাৰ যোগেদি কথাৰ যোগেদি কৰ্মৰ যোগেদি পিতা ঈশ্বৰ ভয় কৰোঁ পিতা ঈশ্বৰ তোমাৰ ফুল পিতৃ প্ৰাৰ্থনা কৰিছোঁ ভুল মাতি অপৰাধ ক্ষমা কৰা যদি নাজানি অনজানিকে কৰা প্ৰভু সকলো তুমি ক্ষমা কৰিবা কিয়নো তুমি মানুহৰ হৃদয়ৰ নিৰ্মাণ কৰা কাৰ্যবিলাকৰ তুমি আলোচনা কৰোঁতা পিতা ঈশ্বৰ যেনেকৈ গীত মালাতে দিছিলে তেনেকুৱা কোৱা তোমাৰ বাক্য কোৱাৰ মোৰ যোগ্য নাই তথাপিও তুমি মোক যোগ্য কৰিছা তোমাৰ এই পবিত্ৰ ঠাইত মই খাৰা হৈছোঁ প্ৰভু মই একো নাজানো পবিত্ৰ আত্মা তুমি মোক ইমান গাই দিবা তোমাৰ এই পবিত্ৰ বাক্যৰ দ্বাৰা প্ৰত্যেকৰ হৃদয় তুমি নাচ কৰিবা মই তোমাৰ ওচৰত সমৰ্পণ কৰিছোঁ পিতা সমস্ত চিন্তাৰে সমস্ত হৃদয়েৰে সমস্ত মনেৰে তোমাৰ ওচৰত আঁতৰ কৰিছোঁ পিতা মানুহ জাতি হোৱাৰ কাৰণে ফেচবুকত থকাৰ কাৰণে ফেচবুক থকাৰ কাৰণে ভুল হৈ যায় অপৰাধ হৈ যায় প্ৰভু তুমি ক্ষমা কৰি দিয়া কাৰণ তুমি হেৰুৱাবিলাকক বিচাৰি আহিছিলা পিতা তোমাৰ হেৰুৱা তোমাৰ ওচৰত মই ক্ষমা খুজিছোঁ প্ৰত্যেকৰ হয় মন্তনে বাকী তুমি মোক ক্ষমা কৰি দিয়া প্ৰত্যেকজনক চকুপানী বসুতা ঈশ্বৰ তুমি হয় তুমি হালেলুয়া যিশয়ে খাবনি নিখা চৰ দিছৰে মাজত কৈছা তোমাৰ অপৰাধবোৰ দেখৰ তোমাৰ পাপবিলাক ভাৱৰে দূৰ কৰি ল'বলৈ ঘূৰি আহা কিয়নো মই তোমালোকক মুক্ত কৰিলোঁ হয় পিতা তুমি আমাৰ পাপ পৰা মেঘ আৰু ভাৱৰ দৰে দূৰ কৰিলোঁ বুলি কৈছা বিশ্বাস কৰিছোঁ হালেলুয়া যদি পৃথিৱীবিলাকৰ প্ৰত্যেকৰ জীৱন আছে যিবিলাকৰ জীৱনৰ প্ৰতি প্ৰভুৰ গৃহত আহিব দিয়া নাই এটা সুন্দৰ বিশ্ৰান্তি কাম কৰিবলৈ মনবোৰ দাগ কৰি দিছে প্ৰভু তোমাৰ নামেৰে দবিয়াইছোঁ নামাই যীশু খ্ৰীষ্টৰ নামেৰে যিমান চৰকাৰৰ শক্তিবিলাকক যিমান চৰকাৰৰ অমংগল আনা বাধা আনা বেমাৰ আজাৰ আনা চৰকাৰৰ শক্তিবিলাক ডেমনিক পাৱাৰবিলাক মই যীশু খ্ৰীষ্টৰ নামত মই এতিয়াই দবিয়াইছোঁ ওলাই যায় কেঞ্চেল কৰিলোঁ নামাই যীশু খ্ৰীষ্টৰ লহুকে দ্বাৰা ওলাই যায় গেট আউট যীশু প্ৰভু তোমাৰ তেজেৰে প্ৰভু মই নিজকে বান্ধিছোঁ সন্তানবিলাকক বান্ধিছোঁ শিকাইছোঁ আৰু এই কম্পাউণ্ড বান্ধিছোঁ শিকাইছোঁ মোৰ মুখত দুটাল থাকি তুমি হেৰি কৰিব পাৰিছোঁ প্ৰভু তোমাৰ উপস্থিতিৰ কাৰণে মই ধন্যবাদ কিতাপ কৰিছোঁ বাক্য বহুত মুখত দুটা যাতে প্ৰত্যেকজন সন্তান কোনোটাৰ মাজত যেন তুমি থাকি আশীৰ্বাদ কৰিব পাৰে ধন্যবাদে প্ৰাৰ্থনা কৰিছোঁ Amen. Praise the Lord. Praise the Lord. আজি আমি ধাৰ্মিকতাৰ বিষয়ে কম ৰাইটছৰ বিষয়ে কম আমি যদিও শৰীৰত আছোঁ তথাপিও আমি আত্মিক হয়নে শৰীৰত আছোঁ ফেচত আছোঁ তথাপিও আমি আত্মিক আহাৰটো আমাক লাগে বহুত দৰকাৰ যদি আত্মিক আশাটো আমাৰ জীৱনত নাথাকে আত্মাটো লাহে লাহে বেকস্লাইড হৈ যাব প্ৰাৰ্থনা কৰিবলৈ মন নাযাব বাইবেল পঢ়িবলৈ মন নাযাব চাৰ্চত আহিবলৈ মন নাযাব
কিহৰ কাৰণে হয় লেক অফ স্পিৰিচুৱেল ৱৰ্ডছ লেক অফ গডছ ৱৰ্ডছ আমাৰ ঈশ্বৰৰ বাক্যটো আমাৰ জীৱনত নুশুনাৰ কাৰণে গ্ৰহণ নকৰাৰ কাৰণে আমাৰ জীৱনত দুৰ্বলতা আহে আমাৰ জীৱনত নানা ধৰণৰ সমস্যা আহে যদি আমি বাক্যৰ দ্বাৰাই পৰিস্ফুট হৈ আত্মিক বিকাশত যদি আমি আগবাঢ়ি যাওঁ তেন্তে আমি আমাক ঈশ্বৰে যিটো অধিকাৰ দিছে সকলো পৃথিৱীৰ ওপৰত আমাক অধিকাৰ দিছে এই অধিকাৰখিনি আমি ল'ব পাৰিম প্ৰেইজ দ্য লৰ্ড যেতিয়া পাৰিম যেতিয়া আমি এটেনশ্যনেলি আমি যদি ঈশ্বৰৰ বাক্যটো মন দি শুনিম কাৰণ মই নহয় পবিত্ৰ আত্মাহে কওঁ মই সাধাৰণ মানুহ তেজ মনত আছে কোনো কি আছে কোনো একো নাই এই পৃথিৱীত পবিত্ৰ আত্মাই যোগাব আজি কি বাক্য দিব লাগে পবিত্ৰ আত্মাই ক'ব মই নহয় মই জাষ্ট খাৰা হৈছোঁ ইয়াতে পবিত্ৰ আত্মিকতা বিষয়ে আজি আমি এইটোৱেই কৈ উঠিলোঁ গতিকে আমি ঈশ্বৰৰ বাক্যটো মন দি শুনি একানে ওলাই দি কেম্পাছৰ ভিতৰত পবিত্ৰ গৃহত থাকি পেলাই শুনি পেলাই বাহিৰত গৈ পেলাই যদি উলিয়াই দিওঁ কাম হ'বনে বাৰু কি কৰিব লাগিব আমি তাক হাৰ্ডলি একচেপ্ট কৰি ল'ব লাগিব আৰু লাইফত আমি তাক কি কৰিব লাগিব কাম কৰিব লাগিব হয় নে নহয় প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ বচন বাক্য হৈছে আত্মিক আহাৰ হালেলুয়া প্ৰেইজ দ্য লৰ্ড বিকাশক আত্মিক আহাৰ হোৱাৰ কাৰণে আমি আত্মিক হোৱাৰ কাৰণে আজি আমাক আত্মিক আহাৰৰ প্ৰয়োজন আছে প্ৰতিদিনে আমি আত্মিক আহাৰটো আমি একচেপ্ট কৰিব লাগে প্ৰেইজ দ্য লৰ্ড প্ৰতিদিনে ঈশ্বৰে মনত যোগাই থাকে প্ৰতিদিনে ঈশ্বৰে আত্মাৰ বাক্যৰে আত্মাটো সক্ৰিয় কৰে এক্টিভ কৰি তোলে লগে লগে আমাৰ জীৱনটো ট্ৰেন্সফৰ্ম হয় আমাৰ ভিতৰখন ট্ৰেন্সফৰ্ম হয় আমাৰ ভিতৰখনত থকা নানান ধৰণৰ অৱততা নানান ধৰণৰ যিকোনো আপৰ পৰা হোৱা যিকোনো আমাৰ কোৱালিটিবিলাক ঈশ্বৰৰ বাক্যৰ দ্বাৰা ক্লিয়াৰ কৰে ট্ৰেন্সফৰ্ম কৰে লগে লগে আমাক ধাৰ্মিকতালৈ আমাক চেঞ্জ কৰে প্ৰেইজ দ্য লৰ্ড আমি যদি বাক্যটো আৰ্নেষ্টলি কৰোঁ তেতিয়াহে কাম হ'ব কোনোবাই যদি ভাল বাক্য দিছে তেওঁ শুনি কোনোবাই যদি বেয়া বাক্য দিছে আমি নুশুনো সেইটো ঈশ্বৰে চাই আছে কাৰণ এইটো ঈশ্বৰৰ বাক্য হয় মই কোৱা বাক্য নহয় মই কোনো ৰাইটাৰ নহয় মই কোনো প্ৰফেট নহয় জাষ্ট ঈশ্বৰৰ বাক্যটো আপোনালোকৰ ওচৰত মই কেৱল মাত্ৰ শ্বেয়াৰহে কৰিম প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ বাক্যহে আপোনালোকৰ জীৱনটো চেঞ্জ কৰিব মেন টু মেন হেৰি কৰিবলৈ কাৰণে নহয় মেন টু মেন ডিফাৰ কৰিবলৈ নহয় ঈশ্বৰৰ বাক্য আমি এটা কথাই জানো ঈশ্বৰৰ বাক্য বাছ যোনে যেনেকৈ দিয়ে সেইটো ঈশ্বৰৰ আত্মাই চলায় প্ৰেইজ দ্য লৰ্ড গতিকে আপোনালোকে আজি আহিছে ঈশ্বৰৰ দৃষ্টিত আপোনালোক আজি এটা বহুমূলীয়া সন্তান আপোনালোকক ঈশ্বৰে আজি চিলেক্ট কৰিছে ঈশ্বৰৰ সন্তান হ'বলৈ পাপময় জগতত পাপী হৈ পেলাই আমি কেতিয়াও ঈশ্বৰৰ সন্তান হ'ব নোৱাৰোঁ যীশু কিং যীশু ৰজা আছিল সেই স্বৰ্গত যীশু যদি ৰজা হয় আমি কি হ'লো ৰজা আৰু আমি ৰাজকুমাৰ ৰাজকুমাৰী আমি যদি ৰাজকুমাৰ ৰাজকুমাৰী হওঁ তেনেহ'লে প্ৰভুজন আমাক নিদিব দিব প্ৰভুৱে আমাক চান্স দিছে যে তোমালোকে পৃথিৱীত থাকি প্ৰেইজ দ্য লৰ্ড যাতে মই তোমালোকক দিবৰ কাৰণে মোৰ ৰাস্তাটো ইজি হ'ব যদি আমি ৰৈ যাওঁ কিমান আফচোচ প্ৰেইজ দ্য লৰ্ড তাৰ কাৰণে প্ৰভুৰ বাক্যই জীৱন সলনি কৰে ট্ৰান্সফৰ্ম কৰে হাৰ্টক কৰে হাৰ্টটোক কৰে হাৰ্ট চেঞ্জ কৰা মানে কি বেলেগত কৈ আছে এই বছৰত ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ ভিতৰত তোমালোকৰ হাৰ্টটো তোমালোকে পবিত্ৰ কৰোৱা এই হাৰ্টতে নানান ধৰণৰ কথা বতৰা কুভাৱনা কুচিন্তা হৃদয়ৰ পৰাই জন্ম প্ৰেইজ দ্য লৰ্ড সেইকাৰণে হাৰ্টটো আমি যদি ঈশ্বৰক বাক্যটো যদি সোমাই লওঁ সেই ঈশ্বৰৰ বাক্যটোৱে বাক্যটোৱে টাচ কৰি তোমাৰ হৃদয়খন চাফা কৰিব প্ৰেইজ দ্য লৰ্ড এইটো ঈশ্বৰৰ বাক্য মই ক'বলগীয়া একো নাই ইয়াতে হয়নে নহয় যিজনে ঈশ্বৰৰ বাক্য মন দি শুনে ঈশ্বৰে কৈছে নহয় তেওঁলোকৰ প্ৰাণ ৰক্ষা হ'ব বুলি নীতিবচনত কৈ আছে যিজনে ঈশ্বৰৰ বাক্য মনোযোগেৰে শুনে তেওঁলোকক
ঈশ্বৰে নিৰাপদে ৰাখিব। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে জানে, ঈশ্বৰে কাজ কৰিব। তোমালোকে মাত্ৰ শুনোতে নহয়, পালন কৰিব পোৱা বুলি বাইবেলত কৈছে। গতিকে প্ৰভুৰ দ্বাৰাই আমাৰ আত্মিক আহাৰ হয়। আমি যিমানেই পাৰোঁ সিমানেই আমি আত্মিক আহাৰটো খাব লাগে। প্ৰেইজ দ্য লৰ্ড। আমি আহাৰটো খাব লাগে। গতিকে আত্মাত আমি সদায় ষ্ট্ৰং হ'ব লাগে। প্ৰেইজ দ্য লৰ্ড। আমি কেতিয়াবা আত্মা ষ্ট্ৰং হওঁ যেতিয়া বচন আমাৰ হৃদয়ত থাকিব। ইব্ৰিয়ে লিখা 4:12 কৈছে, ঈশ্বৰৰ বাক্য জীয়া আৰু কাৰ্যসাধক দৌৰীয়া দৌৰতকৈ চোকা। মানুহে দৌৰাবলৈ মানুহ কাটি দিব পাৰে ন, দৌৰা দি পেলাই। কিন্তু আমি যদি খ্ৰীষ্টত আছোঁ, আমি কিহেৰে কাটিম? মানুহ এজনক কেতিয়া ট্ৰান্সফৰ্ম কৰিব পাৰিম? পবিত্ৰ আত্মাৰ দ্বাৰা আৰু বচনৰ দ্বাৰা। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আপোনালোকক ঈশ্বৰে আজি যোগ্য বনাব বিচাৰিছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যটো যেতিয়া আপোনালোকে শুনিব, তেতিয়াহ'লে আপোনালোকে এই বাক্যটো গ্ৰহণ কৰি আনকো ক'ব পাৰিব। সেইটো হৈছে আপোনাৰ ওপৰত থকা ঈশ্বৰৰ ব্লেছিং। প্ৰেইজ দ্য লৰ্ড। ৰাইটনেছনেছ আৰু ৰিলিজিয়ন, বহুত সময়ত আমি ৰিলিজিয়ন হ'ব বিচাৰোঁ। আমি সদায় ধৰ্মহে হ'ব বিচাৰোঁ, হয়নে? ৰাইটনেছনেছ হ'ব নিবিচাৰোঁ। ধাৰ্মিক বোলা বস্তুটো কি বুলি কৈছে? ধাৰ্মিক কাক কয়? যিজনে ঈশ্বৰৰ ইচ্ছামতে চলিব, ঈশ্বৰৰ আজ্ঞাটো পালন কৰিব, ঈশ্বৰলৈ ভয় ৰাখিব, প্ৰভুৰ নিৰ্দেশৰ দ্বাৰা আদেশৰ দ্বাৰা জীৱন যাপন কৰিব, চিম্পুল তেওঁলোকৰ জীৱন, হাই থিংকিং প্ৰভুৰ কাৰণে, সেইজন মানুহে ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমি ৰাইটনেছটো বিচাৰিব লাগে। ৰাইটনেছ যিটো ধাৰ্মিকতা, সেই ধাৰ্মিকতাক আমি গ্ৰহণ কৰিব লাগে। এই ধাৰ্মিকতা পাবলৈ হ'লে আমি আহাৰ যোগেদি, পুৰোহিতৰ যোগেদি, শুনোৱা বাক্যৰ যোগেদি আমি যেতিয়া আমি সেই বাক্যটো আমি গ্ৰহণ কৰিম, বিশ্বাসত লওঁ, পালন কৰিম, তেতিয়া প্ৰভুৰ দৃষ্টিত আমি ধাৰ্মিকতা পাম। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। এইটো নিজে কোৱা বাক্য নহয়, প্ৰভুৰ বচনৰ পৰা ওলোৱা বাক্য। মনত উদগাই আছে ধাৰ্মিকতাৰ বিষয়ে ক'বৰ কাৰণে। সেইকাৰণে আজি মই ধাৰ্মিকতাৰ বিষয়ে কৈছোঁ। চাওক, এটা কথা কওঁ, যীশুখ্ৰীষ্টই আমাক সময় দিব লাগিছে। তেতিয়াও মানে যীশুখ্ৰীষ্টই আমাক ধাৰ্মিকতাৰ জীৱন দিব লাগিছে, হয়নে? যিহেতু পুৰণা নিয়মৰ 20:11 যি 10টা আজ্ঞা আছে, আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে ঈশ্বৰে যি বাক্যবিলাক দিছে, গালাটীয়া চেপ্টাৰত আত্মাৰ বশত থিৰ থাকিবলৈ 5 অধ্যায় যি দিছে আমাক, সেইখিনি আমি গ্ৰহণ কৰিব লাগে। 5 অধ্যায় 18 বা 20লৈকে থকাখিনি আমি কি কৰিব লাগে? হৃদয়ৰ পৰা বাহিৰ কৰি দিব লাগে। 22 পদত থকাখিনি আমি আঁকোৱালি ল'ব লাগে। প্ৰভুৱে আমাক বচনৰ যোগেদি শিক্ষা দি আছে। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আমাৰ কৰি ভাঙিবৰ কাৰণে কৈছে। প্ৰেইজ দ্য লৰ্ড। ঠিক আছে নে? চাওক, ঈশ্বৰে আমাক পবিত্ৰতাৰ জীৱন, ধাৰ্মিকতাৰ জীৱন দিব লাগিছে। আমি আকৌ বাইবেললৈ প্ৰথম যাম। আমি মথিয়ে লিখা 5 অধ্যায় 6 পদ এবাৰ পঢ়ি দিবচোন। মথিয়ে লিখা 5 অধ্যায় 6 পদ। Armilolami otak Praise the Lord. কি বুলি কৈছে? জীৱনে ৰাইটনেছনেছ, ধাৰ্মিকতা হ'বলৈ বিচাৰে। ধাৰ্মিকতা হ'বৰ কাৰণে ভোক লাগি আছে, পিয়াহ লাগি আছে, ঈশ্বৰৰ বাক্য শুনি আছে, পালন কৰি আছে। ধাৰ্মিকতা প্ৰভুৰ দৃষ্টিত যেন ধাৰ্মিকতা পায়, সেইটো কাৰণে যিবিলাকে ভোক লাগি আছে, তাৰ ভোক পিয়াহ আছে, একদম আকুল হৈ আছে, নাই ঈশ্বৰৰ বাক্যটো মন দি শুনিব লাগিব, পালন কৰিব লাগিব, সেইজনক ঈশ্বৰে প্ৰেইজ কৰে। প্ৰেইজ দ্য লৰ্ড। গতিকে আমি ঈশ্বৰৰ বাক্যটো মন দি শুনিব লাগিব। যিবিলাক ধাৰ্মিকতালৈ ভোক কৰি আছে, ভোক লাগি আছে, পিয়াহ লাগি আছে, সেইজনক ঈশ্বৰে কি কৰিব? ধাৰ্মিকতাৰ অধিকাৰটো দিব। প্ৰেইজ দ্য লৰ্ড। আজি চাওক, আপোনালোকে বহি আছে ন, ইয়াতে ঈশ্বৰে চাই আছে, কোনে কি ধৰণে বাক্যটো শুনি আছে, মন দি পালন কৰি আছে।
Praise the Lord. আজি আমি ধাৰ্মিকতা লৈ ভোট দিয়া টকাবিলাক ভাল বুলি কৈছে। আজি চাওক যিবিলাকে আজি একদম বহুনি ঠাকুৰি ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে চাৰ্চত যায়, ঈশ্বৰৰ বাক্য মন দি শুনে, এটেণ্টিভ দি শুনে আৰু এবাৰ পালন কৰে, সেইজনেহে বহুত বেছি ধাৰ্মিক। আমি গীৰ্জা বগাই থাকিলে জানো আমি ধাৰ্মিকতা পাম? কেতিয়াও নাপাম। পাম জানো? কেতিয়াও নাপাম। য'ত ঈশ্বৰৰ বাক্যটো প্ৰম্পট, যিজনে ঈশ্বৰৰ বাক্যটো ধুনীয়াকৈ বাইবেল মতে দিব পাৰে, সেইজনে হৈছে পৰিস্থিতিক বা পবিত্ৰ হোৱাৰ অভিষেক হয় নে নহয়? গতিকে চোৱা, ধাৰ্মিকতা আমি ধাৰ্মিকতা পাবলৈ আহিছোঁ। চাওক আজি ৰবিবাৰ হয়, বিশ্ৰাম দিন পালন কৰিব লাগে, ৰবিবাৰে পূজা কৰিব লাগে, খ্ৰীষ্ট মাতিবিলাক দান দিব লাগে, প্ৰশংসা কৰিব লাগে, চাহ খাই আমি গুচি যাব লাগে। কিন্তু ইয়াত এটা কথা ফ'ল' কৰিব লাগিব, আজি বাক্যটো কি কৈছিলে সেইটো আমি আজি ফ'ল' কৰিব লাগিব। কি কৈছিলে আজি পুৰোহিতে? মই নহয়, ঈশ্বৰে কি কৈছিলে? মই নহয় দেই, মোক বাদ দিয়া, তোমালোকে হেৰি কৰি দিয়ে। পবিত্ৰ আত্মাই কি বাক্য দিলে আজি আমাৰ জীৱনত? আমাক আজি কি বাক্য দিলে? কি বিকাৰ দিলে? সেইটো তোমালোকে এটেনশ্যন দি শুনা, তেতিয়াহে তোমালোকৰ জীৱনটো ট্ৰেন্সফৰ্ম হ'ব, হাৰ্টটো ট্ৰেন্সফৰ্ম হ'ব। গতিকে যিবিলাক ধাৰ্মিকতাৰ কাৰণে আজি গোটেই তেওঁলোকে ঈশ্বৰৰ আজ্ঞাটো মানি চলে, তেওঁলোকে ৰিয়েল ধাৰ্মিকতা। Praise the Lord. গতিকে আমি ধাৰ্মিকতাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰভুৰ বাক্যটো আমি গ্ৰহণ কৰি, তাক ভজন কৰি, সেই বাক্যত আমি চলিব লাগিব, তেতিয়াহে আমি ধাৰ্মিকতা পাম। Praise the Lord. গতিকে আমি আৰু এটা বাক্যলৈ যাম। ইয়াতে এটা কথা কৈছে, 2 Korinথিয়া 5:21। ঈশ্বৰে কি কৈছে আমি ক'ব। 2 Korinথিয়া 5:21। এবাৰ পঢ়ি দিব। এবাৰ পঢ়ি দিব। তেওঁ আমাৰ খ্ৰীষ্টীয় ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ লাভ নকৰা জনকে বাস কৰি তেওঁকে আমাৰ পাপৰ বাবে বলিস্বৰূপে উৎসৰ্গ কৰিব। Praise the Lord. ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু পৃথিৱীত আহিছিলে, তেওঁ সম্পূৰ্ণ নিষ্পাপ, নিষ্কলংক আৰু নিৰ্গুণী আছিলে, কোনো পাপ নাছিল। পৰমেশ্বৰৰ ইচ্ছা অনুসাৰে যীশু পৃথিৱীত আহিছিলে সকলো মানুহক ধাৰ্মিকতা বনাবলৈ, পাপৰ গৰ্ভত জন্ম লোৱাৰ কাৰণে সকলো সৰুৰ পৰা ডাঙৰলৈ সকলো পাপীজনক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ গোটেই মানুহৰ পাপবিলাক তেওঁ শৰীৰত ল'লে। Praise the Lord. আৰু তেওঁ পাপময় জীৱন পাপী বুলি তেওঁ মানে কি কৰিলে? ক্ৰুচত বলি হ'ল। তেওঁ সকলোৰে পাপময় বলি হিচাপে তেওঁ ক্ৰুচত বলি হ'ল। Praise the Lord. কাৰ পাপৰ ভাৰবোৰ ল'লে? আমিবিলাকৰ, গোটেই পৃথিৱীৰ যিমান মানুহবিলাক সকলোৰে পাপবিলাক তেওঁৰ শৰীৰত জাপি দিয়া হ'ল। আৰু পাপময় এই শৰীৰটো তেওঁ ক্ৰুচত যাব লগা হ'ল, হয়নে নহয়? আমাক কি দিলে? ধাৰ্মিকতাৰ অধিকাৰ দিলে। তেওঁ পাপ ল'লে, লৈ আমাক পাপৰ পৰা চুৰালে, তাৰমানে আমাক উদ্ধাৰ কৰিলে, আমাক ছুটকাৰা দিলে আৰু আমাক ধাৰ্মিকতা বনালে। Praise the Lord. গতিকে চোৱা, কিমান ঈশ্বৰৰ চেক্ৰিফাইচ, ঈশ্বৰৰ প্ৰেমটো চোৱা, কিমান তেওঁ প্ৰেম আমাৰ কাৰণে, ইমান নিষ্পাপ, ইমান হলি, তথাপি তেওঁ পৃথিৱীত আহি তেওঁ জানিছিলে যে মোৰ এটা ভয়াৱহ মৃত্যু ক্ৰুচিফাই মই হওঁ। সকলো সন্তানৰ পাপবিলাক তেওঁ শৰীৰত লৈ পাপময় বুলি তেওঁ অভিহিত কৰা হ'ল। আৰু আমাক আজি ৰিলিজ দিলে ক'ৰ পৰা? পাপৰ পৰা। আমি চিনাৰৰ পৰা মুক্তি পালোঁ, আমি চিনৰ পৰা ৰক্ষা পাই পেলাই আমি এক ধাৰ্মিকতাৰ জীৱন পালোঁ। Praise the Lord. আজি আমাক সেইকাৰণে প্ৰভুৱে আমাক আজি ধাৰ্মিকতা বনাবলৈ গৈ আছে। আজি যদি প্ৰভুৱে আমাৰ কাৰণে যদি জীৱন দান দিব পাৰিছে, আমাৰ কাৰণে যদি আমাৰ পাপবিলাক যদি তেওঁৰ শৰীৰত লৈ পাপময় জীৱনত তেওঁ যদি ক্ৰুচত তেওঁ যদি
ঈশ্বৰ সেই শাস্তিটো তেওঁ ল'লে প্ৰেইজ দ্য লৰ্ড গতিকে চোৱা তেনেহ'লে আমি ধাৰ্মিকতা নহ'লে আমি কেতিয়াও ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰোঁ যীশু ৰজা হয় স্বৰ্গত তেওঁ সিংহাসন আছে সেই সিংহাসনত আমি লায়ক হ'বৰ কাৰণে আমি ধাৰ্মিকতাৰ জীৱন পাবই লাগিব ধাৰ্মিকতাৰ জীৱন পাবই লাগিব আজি যদি আমি ধাৰ্মিকতা থাকোঁ আমি কেতিয়াও পাপ কৰিব নোৱাৰোঁ যিজনে ঈশ্বৰৰ ভয় কৰে তেওঁ ধন্য বুলি কৈছে বাইবেলত গীতমালা ভজন সংগীতত কোৱা আছে মেনশ্যন কৰা আছে যিজনে জিহুৱালৈ ভয় ৰাখে তেওঁ ধন্য বুলি কৈছে জিহুৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড গতিকে আমি আজি ঈশ্বৰৰ বাক্যটো আমি আজি ফ'ল' কৰিব লাগে তেওঁ কি কৈ আছে মই নহয় পবিত্ৰ আত্মাই কৈ আছে তোমালোক ৰিফৰ্ম হ'ব লাগে তোমালোকে ট্ৰেন্সফৰ্ম হ'ব লাগে তোমালোকৰ অন্তৰখন খুলি দিব লাগে প্ৰভুৰ কাৰণে মন হাবিয়া হ'ব লাগে পানীৰ কাৰণে আমি পানী পিয়া লাগিলে পানী খাবৰ কাৰণে একদম যেনেকৈ কোনোবাই কৈছে পানী পিয়া লাগিছে সেইটো পানী পিয়া লাগিছে তোমাৰ সেইকাৰণে পানী খাবলৈ মন গৈছে ঠিক তেনেকৈ আমি ঈশ্বৰৰ কাৰণে আমি ধাৰ্মিকতা ঈশ্বৰৰ লক্ষ্য হৈছে ঈশ্বৰৰ এইম হৈছে আমাক ধাৰ্মিকতা বনোৱা প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আমি পাপী লোকে কেতিয়াও ধাৰ্মিক হ'ব নোৱাৰোঁ কেতিয়া হ'ব পাৰে পাপী লোকে কেতিয়াও পাপী মানুহক ধাৰ্মিকতা বনাব নোৱাৰে প্ৰেইজ দ্য লৰ্ড গতিকে আমি সেই যিজনাই আজি আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ ছুটকাৰা দিবৰ কাৰণে আমাক এক ধাৰ্মিকতা জীৱন দিবৰ কাৰণে স্বৰ্গীয় নাগৰিক বনাবৰ কাৰণে এই পৃথিৱীত থাকোঁতে আমাক ধাৰ্মিকতা বনাই প্ৰভু অহা ছেকেণ্ড টাইম যেতিয়া যীশু আহিব স্বৰ্গদূতৰ লগত আমাক যেন লৈ যাব পাৰে প্ৰেইজ দ্য লৰ্ড তেওঁৰ লক্ষ্য হৈছে তেওঁৰ এইম হৈছে আমাক স্বৰ্গীয় নাগৰিক বনোৱা প্ৰেইজ দ্য লৰ্ড হালেলুয়া গড ইজ গুড অল দ্য টাইম ঠিক আছে আমি আকৌ বাইবললৈ যাম ইয়াতে এটা কথা কৈছে পৌলে কি কৈছিলে পৌলে কৈছে গালাটিয়ান চেপ্টাৰ 2:20 কৈছে গালাটিয়ান চেপ্টাৰ 2:20 কৈছে পৌলে কৈছে এটা কথা মই যদি জীয়াই আছোঁ মই যিজনা আছিলোঁ সেয়া মই মৰি গ'লোঁ এতিয়া মই খ্ৰীষ্টত জীয়াই আছোঁ তাৰমানে কি যীশু খ্ৰীষ্টৰ যিটো কোৱালিটি এতিয়া মোৰ শৰীৰত আছে মই যেনেকৈ জন্ম লৈছিলোঁ সেইটো মই মৰি গ'লোঁ কেতিয়াবা এতিয়া মই কি হ'লোঁ খ্ৰীষ্টত মই জীয়াই আছোঁ প্ৰেইজ দ্য লৰ্ড গতিকে আমি সেই যীশু খ্ৰীষ্ট তেওঁ ঈশ্বৰ হয় তেওঁৰ নিচিনা আমি ঈশ্বৰ হ'ব নোৱাৰোঁ কিন্তু তেওঁৰ কোৱালিটিখিনি আমি ল'ব লাগিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া গতিকে আমি ঈশ্বৰৰ সেই কোৱালিটিটো যিটো শিষ্যসকলক দি গ'ল শিষ্যবিলাকে গ্ৰহণ কৰিলে আমিও তেনেকৈ গ্ৰহণ কৰিব লাগে ঈশ্বৰৰ উদ্দেশ্যটো আমি বুজিব লাগে তেতিয়াহে আমি যদি ঈশ্বৰক ভয় কৰোঁ ঈশ্বৰৰ আজ্ঞামতে চলোঁ তেনেহ'লে আমি কি হ'ব পাৰিম ধাৰ্মিকতা লাভ কৰিব পাৰিম আৰু ধাৰ্মিকতা হ'লে আমি ইজিলি স্বৰ্গ যাব পাৰিম আমাৰ কোনো কুৎবিচাৰ নাই আমাৰ তেতিয়া যদি আমি প্ৰভুৰ নিচিনা ধাৰ্মিকতা হ'লোঁ তেনেহ'লে আমি ইজিলি স্বৰ্গ যাব পাৰিম আমাৰ কেতিয়াও কুৎবিচাৰ নহ'ব ডাইৰেক্ট আমি স্বৰ্গত একদম এণ্ট্ৰি প্ৰেইজ দ্য লৰ্ড গতিকে চাওক গতিকে পৌলে কৈছে মই যি জীয়াই আছোঁ সেয়া মই নহয় মই প্ৰেইজ আজি যিবিলাক যে পৃথিৱীত আছে 6 দিনৰ ৰাজ্য পাপ কি বস্তু বহুতে বুজি নাপায় পাই জানো কিন্তু যিবিলাকে আজি যীশুক জানিছে ঈশ্বৰৰ আজ্ঞাত চলিছে নিগুৰ দলৰ কথাবিলাক জানিছে হোৱাট ইজ চিন প্ৰেইজ দ্য লৰ্ড আৰু বিশেষকৈ খ্ৰীষ্টীয় বিশ্বাসীবিলাকে পাপ কৰিবলৈ অলপ কুণ্ঠাবোধ কৰিব হেজিটেট কৰিব পাপ কৰিবলৈ কিয়নো যীশুৱে আমাক ধাৰ্মিকতা বনাবলৈ আছে আমি যদি এই বচন পঢ়ি ঈশ্বৰৰ বাক্যবোৰ শুনি পেলাই যেতিয়া আমাক ট্ৰান্সফৰ্ম কৰিব ঈশ্বৰৰ বাক্য যেতিয়া আমাক টাচ কৰিব তেতিয়া অট'মেটিকেলি আমাৰ কি হ'ব লাইফটো চেঞ্জ হৈ যাব প্ৰেইজ দ্য লৰ্ড আমি নিজে নিজে চেঞ্জ হ'ব নোৱাৰোঁ যিজনে ঈশ্বৰৰ বাক্যটো ভালকৈ শুনিব হৃদয়ত ঠাই দিব তেতিয়াহে তেওঁলোকৰ জীৱনত ঈশ্বৰৰ কিবা প্ৰেইজ দ্য লৰ্ড এক ধাৰ্মিকতাৰ জীৱন পালে আমাৰ এটাই গেইন আমাৰ এটাই লাভ আমি স্বৰ্গলৈ যাব পাৰিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া গতিকে চাওক আমি আকৌ বাইবললৈ যাম ইয়াতে কৈছে মথিৰ লিখা 6:33 পদ এবাৰ পঢ়ি দিব 6:33 পদ 6 ভাৰ্চ 30 6:33
কিন্তু তোমালোকে প্ৰথমে তেওঁ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা তাতে এই সকলো তোমালোকক দিয়া হ'ব। প্ৰেইজ দ্য লৰ্ড। চোৱা ঈশ্বৰে কি বিচাৰিছে? আমাৰ পৰা টকা পইচা বিচৰা নাই, আমাৰ পৰা গান গাব বিচৰা নাই, কোনো একো বিচৰা নাই। কি বিচাৰিছে ঈশ্বৰে? ধাৰ্মিকতা হ'বলৈ কৈছে। আৰু কি বিচাৰিছে? তেওঁৰ ৰাজ্যটো বঢ়াবলৈ কৈছে। স্বয়ং যিছু নামি আহিব নেকি ৰাজ্য বঢ়াবৰ কাৰণে? কেতিয়াও নাই। শাস্তা মাৰিব আমাক পাপৰ পাত চুকাই দিবৰ কাৰণে। ছেকেণ্ড টাইম যিছু কেতিয়াও আৰু ক্ৰুচিফাই হ'ব নাহে। এইবাৰ কিহৰ কাৰণে আহিব? আমাক নিবৰ কাৰণে আহিব। তাৰ কাৰণে প্ৰভুৱে কি কৈছে? এই সময়খিনি, এই পিৰিয়ডত প্ৰভু কেতিয়া আহিব? বাইবেলত কৈছে চোৰৰ নিচিনা আহিব, কোনেও গম নাপাব। কিন্তু আমাক প্ৰভুৱে বাইবেলৰ যোগেদি বচনৰ যোগেদি কৈ আছে, প্ৰথমতে তোমালোকে ৰাজ্যত ধাৰ্মিকতা বিচৰা, তেহে তোমালোকক সকলো দিয়া হ'ব। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। গতিকে ৰাজ্য ধাৰ্মিকতা বিচৰা, প্ৰভুৰ উইলিংটো হৈছে ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। প্ৰেইজ দ্য লৰ্ড। তেওঁৰ উইলিংটো আমি পালন কৰিব লাগিব। মানুহ হিচাপে ঈশ্বৰে কেতিয়াও নাহে তোমাক ধাৰ্মিকতা দিবৰ কাৰণে। মানুহ হিচাপে কেতিয়াও নাহে তেওঁৰ তোমাক ৰাজ্য বঢ়াবৰ কাৰণে। তেওঁ আমাক ব্যৱহাৰ কৰিব বিচাৰি আছে। প্ৰেইজ দ্য লৰ্ড। গতিকে আমি যদি ঈশ্বৰৰ বাক্যটো মন দি নুশুনো, তেনেহ'লে আমি তেওঁৰ ইচ্ছাটো বুজিব নোৱাৰিম। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমি ঈশ্বৰৰ বাক্যটো যদি মন দি শুনো, তেতিয়াহে আপুনি ঈশ্বৰৰ আজ্ঞাটো পালন কৰিব পাৰিব। মানুহ যোনেই নহওক, যোনেই ঈশ্বৰৰ বাক্য নকৰক, ঈশ্বৰেহে যোগ্য কৰে। এই ফুলপিতৰ অধিকাৰটো ঈশ্বৰৰ আছে, হয় নে নহয়?